Hi guys. Hi guys. আমি ক'ত আছো চাওকচোন আজি আটাইতকৈ ডাঙৰ শিৱ মূৰ্তি চাওক গোটেই ভিউজটো দিছো আপুনি এটা সিক্ৰেট জানেনে এই যে চকুটো এই দুটা ডাঙৰ হৈ আছে এইটো আশ্ৰম ফালৰ পৰা একদম খঙত চাই আছে সেইকাৰণে এই চকুটো ডাঙৰকে বান্ধি দিয়া হৈছে আপোনালোকক গোটেই ভিউজটো দেখুৱাইছো মন্দিৰৰ আপোনালোকে অলপমান শিৱ মূৰ্তিটো চাওক কিমান ওখ আৰু এইখন হৈছে খাৰজৰা বালিকৰিয়াৰ এখন শিৱ থান ইয়াত এটা শিৱ মূৰ্তি আছে প্ৰায় 91 ফুট উচ্চতাত আৰু এয়া আমি ঘৰৰ পৰা ওলাই আমাৰ য'ত আছে ৰুমৰ পৰা বেছি দূৰ নহয় নলবাৰীত আৰু নলবাৰীৰ ৰুমৰ ওচৰৰ পৰা আমি অলপ সোনকালে আহিব লাগিছিল কিন্তু আমাৰ আহোঁতে দেৰি হৈ গ'ল সন্ধিয়া হৈছিল 6টা বাজি গৈছিল আৰু লাইট জ্বলিছিল ইয়াত আৰু আমি ইয়াত ধূপ চাকি কিনি আছোঁ ধূপ চাকি গাখীৰ এইখিনি লৈছোঁ আমি 80 টকা লৈছে ইয়াত আৰু ল'ৰাজন বহুত ভাল আছিল ক'ত কি কৰিব লাগে ধুনীয়াকৈ কৈ দিছিল আৰু ইয়াত পানী দিছে ভৰি বা পানী ছটিয়াবৰ কাৰণে আৰু আমাক আমি যিহেতু লাষ্টত আছিলোঁ সকলো মানুহ গৈছিলে ইতিমধ্যে আৰু মানে পৰিৱেশটো ইমান ভাল লাগে সন্ধিয়া আহি ৰাতিপুৱা মানুহ আহে আৰু আপোনালোকে আহিব পাৰিব ইয়াত প্ৰত্যেক দিনা ইয়াত নাম মানে শিৱৰ পূজা হয় আৰু এনেদৰে সকলো দূৰ দূৰণিৰ পৰা ভক্ত আহে ইয়াত আৰু আমি যেতিয়া গৈছিলোঁ আমি যাওঁতে আমি লাষ্ট আছিলোঁ বেছি মানুহ সেইকাৰণে নাছিল আৰু আমাৰ সুবিধাও হৈছিল চোৱাত কাৰণ তাত থকা ল'ৰা দুজনে বা পূজাৰীজনে আমাক ধুনীয়াকৈ সময় দিব পাৰিছিল আৰু আমাক শাওণৰ সোমবাৰত যোৱাৰ কাৰণে নিমন্ত্ৰণ দিছিল গতিকে আপোনালোকে আহিব এবাৰ এইখন হৈছে নলবাৰীৰ খাৰজৰা বালিকৰিয়াৰ এটা শিৱ মূৰ্তি প্ৰায় 3 বছৰ কামৰ সাধনাত মন্দিৰটো সাজি উলিয়াইছে আৰু এই মন্দিৰটো বহুত চৰ্চাত আছিল কাৰণ শিৱ মূৰ্তিটোৰ চকু দুটা বহুত খঙত চাই থকা বুলি গাখীৰ ল'লোঁ চাকি ধূপ ফুল আৰু আপোনালোকক এটা মই কথা জনাওঁ আপোনালোকে কথাটো হয়নে ক'বচোন মানে মই এজন দাদাক লগ পাইছিলোঁ এটা ডাঙৰ মন্দিৰত দাদাজনে মই যেতিয়া ধূপ চাকি কিনিছিলোঁ ধূপ চাকি যিজন মানে ব্যৱসায়ী তেওঁ মোক কৈছে যে ভণ্টি তুমি পূজা কৰি আহি কিনে মোক পইচাটো দিলে হ'ব ময়ো বাকী কৰি পূজা কৰিবৰ কাৰণে গুচি গ'লোঁ এয়া হৈছে মন্দিৰত আমি ওপৰত উঠি আছোঁ এনেদৰে এইটো ৰাস্তা তাৰপিছত মই যেতিয়া পূজা কৰি আহিলোঁ মোক দাদাজনে ক'লে যে তুমি পইচাটো দিয়া নাছিলা নেকি তেতিয়া দোকানীজনে ক'লে যে নহয় ময়ে মানা কৰিছোঁ পূজা কৰি আহি দিলে হ'ব তেতিয়া দাদাজনে মোক কৈছে যে তুমি এইটো ভুল নকৰিবা সদায় মন্দিৰত আহিলে পূজাৰীৰ পৰা পূজা কৰিবৰ কাৰণে যিখিনি বস্তু বা সামগ্ৰী লোৱা সেইখিনি তুমি পইচা দি ল'বা তাৰপিছতে পূজা কৰিবা নহ'বা পূজাৰ ফলটো নাপায় গতিকে মই তেতিয়াৰ পৰা সেই ভুলটো কৰা নাই আগতে বহুত ভুল কৰিছোঁ আৰু আপোনালোকেও তেনেকুৱা নকৰিব আৰু কথাটো হয় নেকি আপোনালোকে মোক জনাবচোন তাৰপিছত এনেদৰে আমি মন্দিৰৰ আমি যিটো মন্দিৰ বুলি নহয় আৰু শিৱ মূৰ্তি তাত মই এনেদৰে চাকি দিলোঁ পুকুকো ল'লোঁ পুকুৱে আজি প্ৰথম দিনা আমাৰ লগত মন্দিৰত আহিছে আৰু মোকো বহুত হেপী হৈছিল আৰু আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে যদি এনেদৰে সন্ধিয়া লৈ আহিব কাৰণ দিনত বহুত ৰ'দ থাকে বহুত ভাল পাব ইয়াত যদি আপোনালোকে 5টামান বজাত আহে বহুত ধুনীয়া একদম ঠাণ্ডা পৰি থাকে বহুত মুকলি মানে বতাহ আৰু চাৰিওফালে লাইট থাকে একো ভয় নাই মহ বা পকাৰ একো ভয় নাথাকে গতিকে চিন্তা নকৰিব আপোনালোকে লৈ আহিব ল'ৰা ছোৱালীক নিজৰ আৰু নলবাৰীৰ এইখন বহুত মানে বিশ্বাসৰ ঠাই আৰু এই মূৰ্তিটোৰ কথা বহুত চৰ্চাত আহিছিল মূৰ্তিটোৰ মানে চকু দুটা লৈ কিন্তু তাৰ কাৰণ আমি পূজাৰীৰ পৰা জানিব চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে চাই থাকক এয়া আমি চাকি ধূপ দিয়া হৈ গ'ল আৰু পূজাৰীজনে গাখীৰখিনি এখেতক দিয়া কথা ক'লে আৰু মই এখেতক গাখীৰখিনি দিলোঁ এখেতে দিলে বাবুক ৰাখি আছিল যিহেতু এখেতে সেইকাৰণে মানে আগবঢ়া নাই
তাৰপিছত মই বাবুক ৰাখিলোঁ আৰু এখেতে গাখীৰখিনি দিলে আৰু শিৱলিংগত, আৰু পূজাৰীজনে কৈ দিছে যে কেনেকৈ কি কৰিব লাগে। আৰু মই ইমান নিয়ম নাজানো, কিন্তু মোৰ বিশ্বাস আছে, মই ভগৱানক বিশ্বাস কৰোঁ। ভগৱানৰ পৰাই সকলো পাইছোঁ, যিখিনি পোৱা নাই সেইখিনিও ভগৱানে কিবা এটা মানে বুদ্ধি দিয়ে আৰু বিপদত পৰিলে সহায় কৰে। গতিকে মই ভাবোঁ তেনেকুৱা নিয়মৰ কোনো কথা নাই। বহুতে বহুত কিবা কিবি জানে, মই কিন্তু ইমান নাজানো। যদি কিবা ভুল হৈছে আপোনালোকে যাতে একো নাভাবে আৰু। এয়া পূজাৰীজন, এখেতে হৈছে এজন টিচাৰ আছিল বোলে, তাৰপিছত চাকৰি যোৱাৰ পিছত তেনেদৰে পূজাৰীৰ কাম কৰি আছে। এয়া আমি ফটো ল'লোঁ, বাকীকেইজনে লৈছিল কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু আমাৰ বহুত ভাল লাগিল। আপোনালোকে নিশ্চয় এবাৰ আহিব, যিসকলে আহিছেতো আহিছে, কিন্তু সন্ধিয়াৰ পৰিৱেশটো আমি ভাবিছিলোঁ যে সন্ধিয়া আমি একো দেখাই নাপাম নেকি, আৰু পুকুক ফটো দিব নিদিয়া হৈছিল। তথাপিও মই অলপ জোৰ কৰি দিলোঁ, আৰু ভয়ো লাগে অলপ ইনফেকশ্যন হ'ব বুলি। মাহত সোমবাৰে কিমানমান মানুহ হৈছিল? অলপ জোৰে কওক ইফালে। 300 মান। ক'ৰ পৰা আহিছে মানুহ? বাহিৰৰ আহিছে নে? এই জেগাখিনি কি বুলি কয় ন? বালিগুৰিয়া। আৰু আৰু এই 4টা সোমবাৰ নাইবা না 5টা? হয় নেকি? 8টা? বলবমক লাগে একদম। আপোনালোকে আহিব পাৰিব ইয়াতে বালিগুৰিয়া। 8টা সোমবাৰত পুৰা পূজা হৈ থাকিব। সদায় হয়। আৰু ভোগো দিয়ে বোলে, ৰাতিপুৱা মিঠা ভোগ দিয়ে ন? কিমান মানুহ খা মানুহ? আৰু এই মূৰ্তিটোৰ চকুকেইটাৰ কাৰণটো কি জানে না? ইমান ধুনীয়াকে যে মেলি থাকে কিবা এটা। ये नौजवान पूछता है स्वामी जी पतंग कहाँ है? सन्यासी ने कहा बेटे कुटिया में रखी है। ये नौजवान अंदर गया और जाकर के कुटिया से पतंग को निकाल लाया। শ্মশান বোলে চাই থকাৰ কাৰণে খং কৰি চাহ লাগে। ये कहता है हाँ स्वामी जी पतंग ইমান जब ধুনীয়াকে उड़ाते চাই हैं, থাকে जब कोई কিবা এটা খঙত नौजवान চাহ। ताश खेलने को नहीं मिलता। स्वामी जी महाराज कहते हैं কিমান দিন ताश লাগছে भी खेल মূৰ্তিটো लेता বানাতে? है। ये कहता है हाँ स्वामी जी जब कोई शराब आदि पीने को साथ में नहीं 2020 ফেব্ৰুৱাৰীৰ পৰা। कहते हैं तो शराब भी पी लेता। कहता है हाँ स्वामी जी इसलिए जब कोई जुआ खेलने को नहीं তাৰমানে मिलता। মোটামুটি 3 বছৰ লাগছে। अनेकों 3 বছৰ লাগি গৈছে। स्वामी जी আৰু ইফালে এটা কালী মন্দিৰ বানি আছে ইফালে। কালী এইটো হৈছে 91 ফুট ওখ। सन्यासी की बातों का असर हुआ रे नौजवान আৰু সেইটো গম্বুজটো 61 ফুট হ'ব। साधना सीख गया। অঁ। इसको 2-4 महीने जब बीत गए तो कहने लगा स्वामी जी मेरे परिवार भी है, मेरी माँ है, बहन है, भाई है और पत्नी है। मैं अपने घर में जाता हूं, यहाँ तक कि मेरी माँ और मेरे আৰু পূজাৰীজনে আমাক শিৱৰ যিটো পৰিয়াল তলফালে আছে, গুহাৰ ভিতৰৰ নিচিনা একদম ভিতৰত আছে, এয়া তলেৰে মানে সেই শিৱৰ পৰিয়ালটো আছে। আৰু ইফালে আছে শ্ৰী শিৱ কালী ধাম বুলি আছে, নলবাৰী খাৰজৰা আশ্ৰম লিখা আছে ইয়াত। নলবাৰীৰ যিটো খাৰজৰা শিৱ মন্দিৰ আছে তাৰ ছাইডেৰে এটা ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটোৰে সোমাই আহিলে অলপ সোমাই আহিলে এইটো পায় শিৱ মন্দিৰৰ ওচৰৰে। আৰু ইয়াত বহুত কিবা কিবি কৰি আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াত। আপোনালোকে আহিব, মনৰ আশা পূৰণ হ'ব ইয়াত। আৰু আমি প্ৰায় ভাবিছোঁ যে আমি সপ্তাহত এদিন হ'লে ইয়ালৈ অহাৰ চেষ্টা কৰিম। মনটো সঁচাই বহুত ভাল লাগিল। আৰু এনেদৰে আমি শিৱৰ পৰিয়ালটো চাবৰ কাৰণে আহি আছোঁ। আৰু চাওকচোন কিমান পোহৰ হৈ আছে। তেতিয়া আমাৰ মোটামুটি 7টামানে বাজিছিল, কিন্তু বহুত পোহৰ হৈ আছিল। আৰু আমি আহি আছোঁ। ইফালে যিটো ৰাইট চাইডে বান্ধি আছে এইটো এটা গম্বুজ বান্ধি আছে, 61 ফিট মানে ওখ হ'ব। আৰু মই যাই কিনে ইয়াত ৰৈ দিলোঁ, কাৰণ মোৰ আন্ধাৰ দেখা পাই বহুত ভয় লাগিল। আন্ধাৰ হৈ আছিল এইখিনি, কিন্তু তাত থকা ল'ৰা দুজনে আমাক সহায় কৰি দিলে। মই ভয়ে খালোঁ অলপমান আন্ধাৰ দেখা পাই, ৰখি আছিলোঁ এনেদৰে। তাৰপিছত ল'ৰাজনে ফ্লাছ লাইট মাৰি আমাক দেখাই আমাক ভিতৰত লৈ যাই আছে। ভিতৰত লৈ যাই এতিয়া আহকচোন আমি শিৱৰ পৰিয়ালটো চাম। আপোনালোকৰ ল'ৰা ছোৱালী আছে যদি বা
আপোনালোকৰ মা দেউতাক লৈ ইয়ালৈ এবাৰ আহিব, যিসকলে অহা নাই। সঁচাই বহুত ভাল লাগিল। চাওকচোন, ইয়াৰ কাম কৰি আছে, গোটেইখিনি কাম হোৱাই নাই। মোৰ বহুত ভাল লাগিল। এই ল'ৰাজন যি আছে পিছফালে, তেওঁ আমাক গোটেইখিনি দেখালে আনি। চাওক, শিৱৰ পৰিয়াল। মই অলপ ইফালে ইফালে চালোঁ, বহুত ভাল লাগিল চাই। আপোনালোকে নিশ্চয় এবাৰ আহিব, মই বাৰে বাৰে কৈছোঁ। সঁচাই সেইদিনা আহি এটা বহুত ডাঙৰ পৰিৱৰ্তন পালোঁ। যাই যে সন্ধিয়া হৈ গ'ল একদম, আৰু আমি এনেদৰে ৰুমত আহি আছোঁ। আজিলৈ এৰিলোঁ, বাই বাই।